तिनसुकिया रंगपुरिया स्थित श्री श्री आदर्श सत्र में रजत जयंती वर्ष के उपलक्ष्य में 17 से 24 जनवरी तक भावना समारोह एवं वाणिज्य मेले का आयोजन किया जाएगा, जिसकी तैयारी युद्ध स्तर पर जारी है। आयोजित होने वाले भावना समारोह के विशाल पंडाल की नींव आदर्श सत्र के सत्ताधिकार मुनमुन देव महंत द्वारा रखी गई थी, जिसका निर्माण हो रहा है। रजत जयंती वर्ष आयोजक समिति के अध्यक्ष प्रवीण दत्त के अनुसार राज्य स्तर पर 8 दिवसीय प्रथम वार्षिकी भावना समारोह 17 जनवरी से आयोजित होगा। भावना समारोह में राज्य के 24 सत्रों के सत्ताधिकार उपस्थित रहेंगे। इस समारोह में राज्य के नामी गिरामी 14 भावना दल भाग लेंगे। इसके साथ ही दिहा नाम प्रसंग, सांस्कृतिक कार्यक्रम भी आयोजित किए जाएंगे। 17 जनवरी को 1000 महिलाओं द्वारा दिहा नाम की प्रस्तुति की जाएगी। इस वर्ष आदर्श सत्र द्वारा सत्र रत्न पुरस्कार अखिल असम सत्र महासभा के सचिव प्रांतिक गोस्वामी को, आदर्श उद्योगी महिला पुरस्कार श्रीमती रिनिकी भुइयां शर्मा को तथा भावना साधक पुरस्कार विशिष्ट सांस्कृतिक कर्मी मुनिन दत्त को दिया जाएगा। आदर्श सत्र के सत्ताधिकार मुनमुन देव महंत के अनुसार आज हमारा युवा समाज पश्चिमी सभ्यता की ओर अग्रसर हो रहा है। ऐसे में अपनी धार्मिक सभ्यता एवं संस्कृति के प्रति उन्हें जागरूक करने हेतु हम यह प्रयास कर रहे हैं। उन्होंने सभी से सहयोग की कामना की है। नमस्कार जनाइछु आपनाक तथा आपनालोकर चेनेल तथा तिनिचुकिया जिलार समूह राइजলৈ नवबर्षर इंराजी शुभेच्छा जनाइछु। लगते आमार अসমীয়াৰ যি माघर बिहु এই बिहुरो आमी सत्तर तरफर পৰা आंतरिक शुभेच्छा जनाइछु। आमी आपनालोকক जनाव पाई अति आनंदित হৈছো যে শ্ৰী শ্ৰী आदर्श सत्र এইবাৰ 25টা বছৰত ভৰি দিছে আৰু এই 25টা বছৰত সত্ৰৰ শ্ৰী শ্ৰী आदर्श सत्ৰৰ সত্তাধিকাৰ প্ৰভুৰ নিৰ্দেশ মৰ্মে আৰু তেওঁৰ মূল ব্যক্তি হিচাপে লৈ ৰূপালী জয়ন্তী আয়োজন কৰা হৈছে। অহা 17 জানুৱাৰীৰ পৰা 24 জানুৱাৰীলৈ 8 দিনীয়া কাৰ্যসূচীৰে সত্ৰৰ সন্মুখত ইতিমধ্যে আপুনি দেখিছে যে ৰভাতলি হৈ গৈছে আৰু এই ৰূপালী জয়ন্তী বৰ্ষৰ লগত 7টা দিন 14টা ভাওনাৰ দলে অসমৰ বিভিন্ন স্থানৰ গোলাঘাট, যোৰহাট, মাজুলী, নাজিৰা, তিনিচুকীয়া, ধেমাজি এই অঞ্চলসমূহৰ পৰা ভাওনাৰ দল আহিব আৰু প্ৰতিটো দিনা দুটাকৈ দলৰ ইয়াত প্ৰদৰ্শন হ'ব। গতিকে আমি আপোনালোকৰ চেনেলৰ যোগেদি সমূহ ভক্তপ্ৰাণ ৰাইজ, তিনিচুকীয়াবাসী ৰাইজৰ সহায় সহযোগিতা লগতে উক্ত কাৰ্যসূচীত অংশগ্ৰহণ আমি কামনা কৰিছোঁ। যেহেতু গুৰুজনাই দি যোৱা ভাওনাই হওক, গীত মাতেই হওক, এইবোৰ নাইকিয়া হৈ গৈছে। পুনৰ জীৱিত কৰিবৰ বাবে আৰু আমাৰ উঠি অহা প্ৰজন্মক আমি এইবোৰ ক্ষেত্ৰত আগবঢ়াই লৈ যাবৰ কাৰণে আদৰ্শ সত্ৰৰ ফালৰ পৰা প্ৰভুজনাই অশেষ চেষ্টা কৰিছে আৰু প্ৰভুজনাৰ এই চেষ্টাত আমি সহযোগ কৰিছোঁ। যেহেতু এই সত্ৰখনৰ লগত ওতঃপ্ৰোতভাৱে আমি যিসকল জড়িত হৈ আছোঁ, সকলোৱে মহিলাসকলেই হওক, সকলোৱে আহি এই অনুষ্ঠানটো সুচাৰুৰূপে হ'বৰ কাৰণে সহায় সহযোগিতা আগবঢ়াইছে। লগতে আমি আপোনালোকৰ চেনেলৰ যোগেদি জনাব বিচাৰিছোঁ যে অহা 17 তাৰিখে যি আৰম্ভণি কাৰ্যসূচী পতাকা উত্তোলন, ধৰ্মীয় আমাৰ পতাকা, লগতে 2000 মহিলাই সেইদিনাখন বিভিন্ন অঞ্চলৰ পৰা আনচাৰী, মৰাণ, শিৱসাগৰৰ পৰাও আহিব। টোটেল 2000 মহিলাই দিহানাম প্ৰদৰ্শন কৰিব পুৱা 9 বজাৰ পৰা। গতিকে আমি এই অনুষ্ঠানটোত আৰু আমাৰ যি পতাকা উত্তোলন হ'ব এই অনুষ্ঠানসমূহত আৰু 3টাৰ পিছতে আমি প্ৰথম ভাওনাখন আৰম্ভ কৰিম। উন্মোচক হিচাপে আমি আমাৰ মাননীয় মন্ত্ৰীসকলক আৰু সেইদিনা আমাৰ সত্তাধিকাৰ দত্তদেৱ গোস্বামীদেৱে শুভ উদ্বোধন কৰিব ভোগপুৰ সত্ৰৰ। গতিকে সমূহ ৰাইজৰ সহযোগিতা আৰু এই অনুষ্ঠানটো আগবঢ়াই লৈ যাবৰ কাৰণে আমি বিশেষভাৱে উদযাপন সমিতিৰ সভাপতি হিচাপে আমাৰ সম্পাদক অৰূপ নেওগ আছে আৰু প্ৰভুজনা আছে, তেখেতসকলেও আপোনাক উক্ত কাৰ্যসূচীৰ বিষয়ে অৱগত কৰিব।
মই সভাপতি হিচাপে বিনম্ৰভাৱে সমূহ ভক্তপ্ৰাণ ৰাইজ তথা স্থানীয় ৰাইজ আৰু তিনিচুকীয়া জিলাৰ প্ৰতিটো নামঘৰ প্ৰতিটো জাতি ধৰ্ম নিৰ্বিশেষে সকলোকে এই 7 দিনীয়া কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। প্ৰথমবাৰৰ কাৰণে আমি আয়োজন কৰিছোঁ আৰু ইয়াত অসমৰ উজনিৰ পৰা নামনিলৈ শদিয়াৰ পৰা ধুবুৰীলৈকে জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সাংস্কৃতিক সমন্বয় ক্ষেত্ৰ লগত সংগতি ৰাখি বৃহৎ অসমীয়া সমাজখনৰ লগতে সকলো শুভাকাংক্ষী ৰাইজৰ উন্নতি উৎকৰ্ষ সাধনৰ অৰ্থে মহান কাৰ্যভাগ সম্পন্ন কৰিবলৈ লোৱা হৈছে আৰু ইয়াত 24গৰাকী সত্ৰাধিকাৰ লগতে সমূহ ৰাইজ ভক্ত বৈষ্ণৱ আৰু লগতে জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলোৱে যাতে সমন্বয় এক ঐক্যৰ সংহতি প্ৰতিষ্ঠাৰ লগতে সাংস্কৃতিক দিশত আমি 17 জানুৱাৰীৰ পৰা 24 জানুৱাৰীলৈকে এই মহান কাৰ্যসূচী হাতত লোৱা হৈছে।